আজিৰে পৰা নতুন এছঅপি বলবৎ হল কিন্তু যদিহে আপুনি ভ্যাকসিন লোৱা নাই তেতিয়ালে আপোনাৰ বাবে আৰু কঠিন আৰু কঠোৰ নীতি নিয়ম হ'ব এই যে নতুন এছঅপি কালি জাৰি কৰা হল আজি পুৱাৰ লগে লগে এই এছঅপি ইয়াত বলবৎ হৈছে কিন্তু এই এছঅপিত যিসমূহ নীতি নিয়ম আছে যদিহে আপুনি ভ্যাকসিন লোৱা নাই তেতিয়া হলে কঠোৰ হ'ব কাৰণ ৰাজহুৱা স্থানলৈ যাবৰ বাবে ভ্যাকসিনৰ দুটা ড'জ ল'বই লাগিব কমসে কম এটা ড'জ ল'ব লাগিবই আৰু যদি এটাও ড'জ লোৱা নাই তেতিয়া হলে ৰাজহুৱা স্থানত আপুনি যাব নোৱাৰিব ৰাজহুৱা স্থানসমূহত আপুনি ভ্যাকসিনেশনৰ সাৰ্টিফিকেট দেখুৱাব লাগিব আৰু যদি এতিয়ালৈকে আপুনি ভ্যাকসিন লোৱা নাই তেতিয়ালে আজিৰ পৰা অত্যন্ত কঠোৰ হৈ পৰিব নীতি নিয়ম হেগতিকে যদিহে আপুনি ভ্যাকসিন লোৱা নাই তেতিয়া হলে আপুনি চাই লওক কি নিয়ম আপোনাৰ বাবে অত্যন্ত কঠোৰ হৈ পৰিব আৰু যদিহে ভ্যাকসিন লোৱা নাই এতিয়াই নিজৰ ভ্যাকসিনৰ প্ৰথমটো ড'জ লবলৈ চেষ্টা কৰক বা লৈ লওক এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে নতুন এছঅপি প্ৰকাশ কৰাৰ পাছত ভ্যাকসিন নোলোৱা সকলৰ কি নিয়ম মানি চলিব লাগিব যদি ভ্যাকসিন লোৱা নাই মানি চলিব লাগিব কঠোৰ নিয়ম কেবাটাও কঠোৰ নিয়ম জাৰি কৰা হৈছে নতুন এছঅপিত কেবাটাও কঠোৰ নিয়ম আৰু বিশেষকৈ জুনে ভ্যাকসিনৰ এটাও ড'জ লোৱা নাই তেওঁলোকৰ বাবেতো অত্যন্ত কঠোৰ হৈ পৰিব নীতি নিয়ম ৰাজহুৱা স্থানলৈ যাবৰ বাবে আপুনি ভ্যাকসিন লোৱাটো অত্যন্ত প্ৰয়োজনীয় গতিকে ভ্যাকসিন যদি লোৱা নাই আৰু ৰাজহুৱা স্থানত যাম বুলি ভাবিছে তেতিয়া হলে এতিয়াই ভ্যাকসিন লওক কঠোৰ হৈ পৰিব কি নতুন নীতি নিয়ম আজিৰ পৰা বলবৎ হৈছে ৰাজ্যত এটা কৈ জনাই আছো কাৰফিউৰ সময় নিশা 10 বজাৰ পৰা আজি আৰম্ভ হ'ব আজি নিশা 10 বজাৰ লগে লগে কাৰফিউ হ'ব আৰু কাইলৈ পুৱা 6 বজালৈকে কাৰফিউ থাকিব এয়া নতুন নিয়ম দোকান পোহাৰ 9:30 বজালৈকে খুলিব পাৰিব 9:30 বা 9:45 ভিতৰলৈকে খুলিব পাৰিব 10 বজাৰ লগে লগে নাইট কাৰফিউ আৰম্ভ হৈ যাব নায়ক খাদ্য আইন নিশা 9 বজাত বন্ধ কৰিব লাগিব চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় এই কথাও এছঅপিত কোৱা হৈছে 9 বজাত বন্ধ কৰিব লাগিব ফল মূল শাক পাচলিৰ দোকান গাখীৰৰ দোকান নিশা 10 বজালৈকে 9 বজালৈকে খোলাৰ অনুমতি থাকিব এয়া নতুন এছঅপিত কোৱা হৈছে নতুন এছঅপিত কি কোৱা হৈছে আমি আপোনালোকক দেখছো 9 বজালৈকে ৰেষ্টুৰেণ্ট হোটেল খুলিব পাৰিব নতুন এছঅপিত এই কথা কোৱা হৈছে যে 9 বজাৰ পিছত খুলিব নোৱাৰিব 9 বজাত বন্ধ কৰিব লাগিব আৰু যেটো টেকেন এৱে থাকে ৰেষ্টুৰেণ্টসমূহ 10 বজালৈকে থাকিব সকলো চৰকাৰী কৰ্মচাৰীয়ে 2 পালি ভ্যাকসিনৰ ড'জ ল'ব লাগিব অৰ্থাৎ ডাবল ভ্যাকসিনেটেড হ'ব লাগিব আপুনি অসমত দ্ৰুতগতিত কোভিড বাঢ়ি গৈছে এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে কালি এই সংখ্যা 1000তকৈ অধিক হ'লগৈ আৰু অনাগত দিনত আৰু বৃদ্ধি পাব এসপ্তাহত এটা অঞ্চলত 10 জনতকৈ অধিক লোক যদি হয় সংক্ৰমিত হয় কন্টেইনমেন্ট জোন ঘোষণা কৰা হ'ব 2 পালি ভ্যাকসিন নোলোৱা লোক কাৰ্যালয়ত যাব নোৱাৰিব হেগতিকে শুনক চাই লওক যিসকলে এপালিও ভ্যাকসিন লোৱা নাই তেওঁলোকে কিন্তু কোনো স্থানত যাব নোৱাৰিব 15 জানুৱাৰী পূৰ্বে 2 পালি ভ্যাকসিন লৈ লোৱাটো বাধ্যতামূলক নহলে আপোনালোক কোনো চৰকাৰী কাৰ্যালয় কোনো ৰাজহুৱা প্ৰতিষ্ঠানত আপোনালোক যাব নোৱাৰিব ভ্যাকসিন নোলোৱাকৈ কাৰ্যালয়লৈ আহিলে যিজন মুৰব্বী আছে তেওঁ দুখী হ'ব কিন্তু ইয়াৰ বাবে যদি ভ্যাকসিন নোলোৱাকৈ কোনো কাৰ্যালয়লৈ আহে অসমৰ প্ৰতিটো কোভিডৰ কেছে অমিক্ৰন বুলি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব জানুৱাৰী 20 তাৰিখৰ পৰা অসমত তৃতীয় ঢৌ আৰু দ্ৰুতগতিত সংক্ৰমণ হ'ব বিগত বৰ্ষতকৈ এইবাৰ বেছি লোক আক্ৰান্ত হ'ব দুই পালি ভ্যাকসিন লোৱা লোকহে মটৰ চাইকেলত দুজনকৈ উঠিব পাৰিব অৰ্থাৎ মটৰ চাইকেলৰ আৰোহী দুইজনে 2 পালি ভ্যাকসিনেটেড হ'ব লাগিব 15 জানুৱাৰীৰ পৰা ভ্যাকসিন নোলোৱা লোকৰ বাবে এক প্ৰকাৰৰ কাৰফিউ হ'ব মাজত মাত্ৰ কেইটামান দিন আছে 15 জানুৱাৰীৰ ভিতৰত সকলো সিদ্ধান্ত সকলোৱে নিজৰ ভ্যাকসিন লৈ লওক যিসকল 2 পালি ভ্যাকসিন হ'ব তেওঁলোকে বাছ গাড়ী মটৰ চাইকেলত উঠিব পাৰিব অন্য সকল নোৱাৰিব ৰাজহুৱা পৰিবহন ব্যৱস্থাত কোনো লোক থিয়হি যাব নোৱাৰিব অৰ্থাৎ 100% কেপাসিটি থাকিব কিন্তু থিয়হি কোনো যাব নোৱাৰিব ৰাজ্যত কোভিডৰ পৰীক্ষাও বৃদ্ধি কৰা হ'ব এই কথাও ঘোষণা কৰা হৈছে এই কথাও ইতিমধ্যে কোৱা হৈছে
অকলশৰীয়াকৈ যদি কোনোবাই গাড়ী চলাই যায় তেতিয়াও মাস্ক পিন্ধিব লাগিব অৰ্থাৎ গাড়ীত অকলে গ'লেও আপুনি মাস্ক পিন্ধাটো বাধ্যতামূলক মাস্ক পিন্ধি যাব লাগিব স্কুল কলেজ আজিৰ পৰা পঞ্চম শ্ৰেণীলৈকে বন্ধ কিন্তু কামৰূপ মেট্ৰত অষ্টম শ্ৰেণীলৈকে বন্ধ এয়া স্পষ্টতাৰে কৈ দিয়া হৈছে আৰু অন্যান্য জিলাসমূহত পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব আৰু কামৰূপ মেট্ৰত অষ্টম শ্ৰেণীলৈকে বন্ধ এদিন এৰি এদিন অৰ্থাৎ সপ্তাহত 3 দিনকৈ নৱম দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান কামৰূপ মেট্ৰৰ লগতে সমগ্ৰ ৰাজ্যত হ'ব স্নাতকোত্তৰ অভিযান্ত্ৰিক আৰু চিকিৎসা মহাবিদ্যালয়ৰ ভেকচিন লোৱা পৰীক্ষাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পাঠদান নিয়মিতভাৱে চলি থাকিব এই কথাও কোৱা হৈছে বন্ধ প্ৰেক্ষাগৃহত 50% লোকৰ উপস্থিতিৰে অনুষ্ঠান হ'ব পাৰিব তাৰ কেপাচিটি যি থাকে তাৰ 50% হ'ব লাগিব বিবাহ অনুষ্ঠানত এপালি ভেকচিন লোৱা লোকৰ সংখ্যা 200তকৈ অধিক হ'ব নোৱাৰিব অৰ্থাৎ এপালি যদি ভেকচিন লোৱা মানুহ আছে তেওঁলোক 200 জন তাত থাকিব পাৰিব তাতকৈ যাব নোৱাৰিব ঐতিহাসিক ধৰ্মীয় অনুষ্ঠানসমূহত এঘণ্টাত 60 জন ডবল ভেকচিনেটেড হ'ব লাগিব এঘণ্টাত 60 জন যাব পাৰিব ধৰ্মীয় অনুষ্ঠানত কিন্তু তেওঁলোক ডবল ভেকচিনেটেড হ'ব লাগিব আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠানত এঘণ্টাত 40 জন কিন্তু ডবল ভেকচিনেটেড মনত ৰাখিব ডবল ভেকচিন হোৱাটো কিমান প্ৰয়োজনীয় অন্ত্যেষ্টিক্ৰিয়াত 100 জনতকৈ অধিক লোক গোট খাব নোৱাৰিব এই কথাও স্পষ্টতাৰে কৈ দিয়া হৈছে নতুন এছঅপি সাপ্তাহিক আৰু দৈনিক বজাৰত 6 ঘণ্টাতকৈ বেছি সময় বহিব নোৱাৰিব অৰ্থাৎ 6 ঘণ্টাহে সাপ্তাহিক বা দৈনিক বজাৰ থাকিব ৰাজহুৱা স্থানত মাস্ক নিপিন্ধিলে জৰিমনা ভৰিব লাগিব গতিকে যদি মাস্ক নাই এতিয়াই মাস্কখিনি ক্ৰয় কৰি লওক যদি আপোনাৰ হাতত মাস্ক নাই ভেকচিন নোলোৱা লোকে কোনো ৰাজহুৱা স্থানত 15 জানুৱাৰীৰ পৰা প্ৰৱেশ কৰিব নোৱাৰিব ডেডলাইন 15 জানুৱাৰী 15 জানুৱাৰী ডবল ভেকচিন লোৱা নললে আপুনি সিনেমা হলত যাব নোৱাৰিব শ্বপিং মলত যাব নোৱাৰিব কোনো ৰাজহুৱা স্থানত যাব নোৱাৰিব ডবল ভেকচিন নোহোৱা সকলে আৰু এটাও ভেকচিনৰ ড'জ নোলোৱা সকলে 15 জানুৱাৰীৰ পৰা সম্পূৰ্ণৰূপে আপোনালোকৰ কাৰণে কাৰফিউ বুলিয়ে ধৰি লওক আৰু এনে নিয়ম ভংগ কৰিলে সিনেমা হল বা শ্বপিং মলৰ মালিকে 25,000 টকা ভৰিব লাগিব ভেকচিন লোৱাৰ প্ৰমাণপত্ৰ দেখুৱাইহে ৰাজহুৱা স্থানত প্ৰৱেশ কৰিব পাৰিব গতিকে ভাবক যে কিমান প্ৰয়োজনীয় হৈছে ভেকচিনৰ চাৰ্টিফিকেট যদি এই মুহূৰ্তলৈকে এটাও ড'জ লোৱা নাই সোনকালে ড'জ লৈ লওক দোকানত এটা সময়ত 5 জনতকৈ অধিক গ্ৰাহকৰ প্ৰৱেশ নিষিদ্ধ 6 ফুট দূৰত্ব দোকানসমূহত মানি চলিব লাগিব এই কথা ইতিমধ্যে কোৱা হৈছে 2 পালি ভেকচিন ললে বিমানবন্দৰত পৰীক্ষা কোভিড টেষ্ট কৰিব আপুনি নালাগে 2 পালি ভেকচিন লোৱা সকলে ভেকচিন যদি লোৱা নাই আজিৰ পৰা কঠোৰ নিয়ম হ'ব আপোনালোকৰ গতিকে 15 জানুৱাৰীৰ ভিতৰত ভেকচিনৰ প্ৰথমটো ড'জ লৈ লওক যিসকলে এটাও ড'জ লোৱা নাই নতুন এছঅপি ইতিমধ্যে জাৰি কৰি দিয়া হৈছে আৰু এই এছঅপিত কেইবাটাও নতুন কথা কোৱা হৈছে আৰু যিসকল এটাও ভেকচিন লোৱা নাই তেওঁলোকৰ বাবে কঠিন হৈ পৰিব 15 জানুৱাৰীৰ পিছত সাধাৰণ জীৱন কাৰণ 15 জানুৱাৰীৰ পিছত কোনো ৰাজহুৱা স্থানত ভেকচিন নোলোৱা সকলৰ বাবে এক প্ৰকাৰৰ কাৰফিউৱে হৈ যাব গতিকে মাজত 7টা দিন আছে আজি 8 তাৰিখ 15 জানুৱাৰী মাজত 7 দিন আজি শনিবাৰ অহা শনিবাৰলৈকে আপোনালোকৰ হাতত আছে সময় ভেকচিন লৈ লওক নহলে 15 জানুৱাৰীৰ পিছত কঠিন পৰিবেশৰ সন্মুখীন হ'ব লাগিব আজি নিশা 10 বজাৰ পৰা কাৰফিউ আৰম্ভ হ'ব যি 11:30 আছিল সেয়া 10 বজা কৰা হৈছে আৰু এই তথ্যখিনি এই মুহূৰ্তত আমি আপোনালোকক দি আছো 10 বজালৈকে টেকেন এৱে হোটেলৰ পৰা অনুমতি থাকিব আজি নিশা 10 বজালৈকে সকলো চৰকাৰী কৰ্মচাৰীয়ে 2 পালি ভেকচিন ল'ব লাগিব আৰু মনত ৰাখক
15 জানুৱাৰী মাজত 7 দিন এই 7 দিনৰ ভিতৰত যদি ভ্যাকচিন নলয় তেতিয়ালে 15 জানুৱাৰীৰ পিছত কোনো ৰাজহুৱা স্থানত আপুনি ঘূৰিব নোৱাৰিব বজাৰ সমাৰৰ পৰা আৰম্ভ কৰি শ্বপিং মলৰ পৰা আৰম্ভ কৰি চৰকাৰী অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিবাহৰ পৰা আৰম্ভ কৰি বিবাহ অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিভিন্ন সামাজিক অনুষ্ঠানৰ পৰা আৰম্ভ কৰি কোটো আপুনি যাব নোৱাৰিব ডেডলাইন 15 জানুৱাৰী ভ্যাকচিন লওক নহলে কঠোৰ হৈ যাব আপোনাৰ জীৱন কাৰণ ৰাজহুৱা স্থানত প্ৰৱেশৰ বাবে আপোনাক লাগিব 2 পালি ভ্যাকচিনৰ অনুমতি